পবিত্ৰ ঈদৰ মাজতে মংগলদৈত অঘটন। মংগলদৈ উপহুপাৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৃহস্পতিবাৰে আবেলি ৰাইজে প্ৰত্যক্ষ কৰে দুটাকৈ মাংস ভৰ্তি বস্তা। মাংসৰ কিছু অলাগতিয়াল অংশ কোনো লোকে বস্তাত ভৰাই দিনৰ ভাগত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। লগতে ঈদৰ দিনাখনেই এইদৰে মাংসৰ অলাগতিয়াল অংশ পেলাই থৈ যোৱাৰ প্ৰতি লক্ষ্য কৰি এয়া গো মাংস বুলি সন্দেহ কৰিছে উপস্থিত ৰাইজে। উল্লেখযোগ্য যে দুটাকৈ বস্তা উদ্ধাৰ হোৱা উক্ত স্থানতে আছে এটা শিৱ মন্দিৰো। ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ বস্তা দুটা লৈ যায়। অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই সেয়া কিহৰ মাংস। আমাৰ এইখিনি মংগলদৈ উপহুপাৰা ইণ্ডাষ্ট্ৰী চক এৰিয়া, ইয়াত হঠাৎ এই 2 বস্তা মানে নাড়ী ভুঁৱতী এনেকুৱা ডাঙৰ জিভা গৰুৰ আমি সন্দেহ কৰিছোঁ গৰুৰে হ'ব এনেকুৱা 2 বস্তা পূৰা পেকিং কৰি কিনে ইয়াত পেলাই থৈ গৈছে। তাৰপিছত আমাৰ গাঁও প্ৰধানক মাতিলোঁ, তেখেত আহিল। তেখেতৰ জৰিয়তে আমি থানাত ফোন কৰিলোঁ অচি ছাৰক। অচি ছাৰে মানুহ পঠাই দিলে, তাৰপাছত ইয়াৰ পৰা তেওঁলোকে উঠাই লৈ গুচি গৈছে। আৰু মানে এনেকুৱা এটা হিন্দু এৰিয়াত যে এনেকুৱা এটা হ'ব আমি মানে ভাবিব পৰা নাই। আৰু এনেকুৱা এটা কাম কৰিব নালাগিছিল। যোন দুৰ্বৃত্তই কৰিছে এইটো ভাল কাম কৰা নাই। আৰু কাৰণ আমি সন্মান কৰোঁ সকলোকে, আমি হিন্দু মুছলিম আমি ভাই কিন্তু এনেকুৱা হিন্দু এৰিয়াত যদি এনেকুৱা 2 বস্তা মানে ডাঙৰ ডাঙৰ মানে জিভা 1 হাতমান এনেকুৱা জিভা এতিয়াও পৰিয়ে আছে, আপোনালোকে দেখাই পাইছে গোটেইখিনি। গতিকে মানে এইটো যোনে কৰিছে ভাল কাম কৰা নাই। আৰু তেওঁলোকক গৰিহণা দিছোঁ। আৰু ইমান বাধ্যবাধকতা মানে প্ৰশাসনে হওক বা মুখ্যমন্ত্ৰীয়ে হওক অনুৰোধ জনাই আছে চবকে, তাৰপিছতো সেয়াই আৰু যিখিনিয়ে মানিছে যিখিনিয়ে মানা নাই তেওঁলোকে এইবিলাক কৰিছে। কৰি উঠিও আৰু ইয়াতে হাইৱেৰ কাষত পেলাই থৈ গুচি গৈছে। গতিকে কি ক'ম আৰু তেওঁলোকৰ বাৰু এতিয়া ইচ্ছাকৃতভাৱে কৰিছে, ইয়াতে ইচ্ছাকৃতভাৱে কৰিছে। দিন দুপৰতে কৰিছে, আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টামান হ'ল। আৰু দিন দুপৰতে কৰিছে, কাৰণ ৰাতিপুৱাৰ পৰা আমাৰ মানুহ ইফালে অহা যোৱা কৰি থাকে, কাৰণ দেখা নাই। গতিকে হঠাতে আমি দেখা পাই যেতিয়া কুকুৰ একে ভৰ্তি হৈ গৈছে, কুকুৰ মাখি পৰি আছে, তেতিয়া মানুহবিলাকে চালে কি হ'ল ইয়াতে হঠাতে। তেতিয়াই দেখা পাই এওঁ প্ৰথম দেখা পাই এওঁক ক'লে এনেকৈ মানুহ হৈ গ'ল। আৰু প্ৰশাসনে লৈ গৈছে। হয়, তাৰমানে মই প্ৰত্যক্ষ কৰিলোঁ। মোৰ দোকান ইয়াতে ৱেল্ডিঙৰ দোকান আছে। যিহেতু মই এই দোকানত কিবা এটা বস্তু আনিব গৈ আছিলোঁ, যাওঁতে ইয়াতে দেখা পালোঁ মানে গৰুৰ 2 বস্তা পৰি আছে। তাৰপিছত কুকুৰ বহুতকেইটা আছে। মই প্ৰত্যক্ষ কৰিলোঁ, তেওঁ দোকানীকো জনালোঁ, আমাৰ ওচৰ চুবুৰীয়াক জনালোঁ। জনাওঁতে এনেকুৱা আপোনাৰ চবেই জানা কৰিলে, কৰি কেনে আপোনাৰ মানুহ মাতা হ'ল। তাৰপিছত আমাৰ গাঁওবুঢ়া তেওঁ আহিলে, তেওঁ আহি কেনে থানাত জনালে। জনাওঁতে তেওঁ থানাৰ পৰা মানুহ আহিলে, আহি কেনে আপোনাৰ লৈ গ'ল। আৰু দেখা নাই, আমি পেলোৱাতে দেখা নাই, কিন্তু আমি দোকানত যাই থাকোঁতে মই তেতিয়া লক্ষ্য কৰি কেনে তাৰপিছত মানে ওচৰৰ মানুহগিলা অৱগত কৰিলোঁ আৰু জনালোঁ। মনে ধৰে মানে আজি আপোনাৰ ঈদ বুলি কওঁতে সিহঁতে সেইটো বস্তুৱে চাল ভৰি চৰি নাড়ী ভৰি সেইগিলা পেলাই থৈ গ'ল। এই গোটাই হিন্দু এলেকা আমাৰ। হয়। এতিয়া কি ক'ম মানে, এতিয়া সেইটো আমাৰ প্ৰশাসনে চাই কেনে সেইটো তদন্ত কৰিব লাগে, কোনে কেনেকুৱা কি কৰিলে। সেইটো সেইটোৱে হৈছে, ইচ্ছাকৃত কৰিলে নে কেনেকুৱা কি পদ্ধতিতে কৰিলে সেইটো তদন্ত হ'ব লাগে। সেইটো বেয়া কথা কৰিছে, যিহেতু আমি চবে একেলগতে চলি আছোঁ। এইটো আচলতে সঁচাকৈ আমি আজি মানে এই অঞ্চলবাসী আজি খুব দুখিত যে এনেকুৱা এটা ঘটনা আমাৰ এই অঞ্চলত ঘটিছে। আৰু ইতিমধ্যে প্ৰশাসনেই হওক বা মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আহ্বান কৰাৰ পিছত কিছু দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, দুষ্কৃতিকাৰী সমাজখনক এই আমাৰ যিটো ভাতৃত্ববোধ বিনষ্ট কৰাৰ কাৰণে এইবিলাক ঘটনা ঘটিছে। আৰু তেওঁলোকে ইচ্ছাকৃতভাৱে কৰিছে, এইটো আমি চিয়'ৰ। কাৰণ এইটো এৰিয়াত আপুনি মিনিমাম আপোনাৰ 4-5 কিলোমিটাৰৰ ভিতৰত আমাৰ সেনেকুৱা কোনো মুছলমান গাঁও নাই যিহেতু। গতিকে ইয়াত কেনেকৈ আহিল? গতিকে কোনোবা দুৰ্বৃত্তকাৰী এইবিলাক কাম কৰিছে, ইচ্ছাকৃতভাৱে কৰিছে। এইটো সেইকাৰণে আমি প্ৰশাসনক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে এই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰে। মুকলি জেগাও নহয়, আৰু এইটো এটা নেশ্যনেল হাইৱে। এই হাইৱেৰ কাষত এনেকুৱা এটা কাম কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আৱাসিক এলেকা, আৰু ইয়াতে চাৰিও চাইডে মানুহ আছে। তাৰপিছতো তেওঁলোকে আহি কেনেকৈ কেতিয়া আহি কৰি থৈ গ'ল আমাৰ কোনেও আচলতে দেখা নাপালে। কাষত আমাৰ এই শিৱ মন্দিৰ আছে এটা, আৰু গোটেইখিনি মানুহ আমাৰ ইয়াতে হিন্দু মানুহ, আৰু হিন্দু এৰিয়াত এনেকুৱা কাম এটা কৰাৰ কাৰণে আমি সঁচাকৈ আজি গৰিহণা দিছোঁ।